বৰপেটা ৰুটৰ পৰা কোচবিহাৰলৈ যোৱা পুনম নামৰ যাত্ৰীবাহী বাছখন দুৰ্ঘটনাপতিত। প্ৰতিদিনৰ দৰে আজিও ৰাতিপুৱা AS15A C4995 নম্বৰৰ পুনম যাত্ৰীবাহী বাছখনে বৰপেটা ৰুটৰ পৰা কোচবিহাৰলৈ গৈ থকা অৱস্থাত ধুবুৰী জিলাৰ গোলকগঞ্জ অনাথ আশ্ৰমৰ সন্মুখত এজন বৃদ্ধাক বচাবলৈ গৈ দুৰ্ঘটনাপতিত হয়। যদিও এতিয়ালৈকে আমি পোৱা তথ্য অনুযায়ী বাছখনৰ কোনো ক্ষতি হোৱা নাই। মন কৰিবলগীয়া বিষয়টো হ'ল যে বাছ চালকে নিজৰ পাৰদৰ্শিতাৰে জীৱনৰ কথা চিন্তা নকৰি যাত্ৰীসমূহক বচাবলৈ গৈ গাড়ীখন ৰাস্তাৰ পৰা পথাৰত নমাই দিয়ে আৰু যাত্ৰীসকলক সুকলমে বচাই আনে। পুনৰবাৰ জনাইছো, বৰপেটা ৰুটৰ পৰা কোচবিহাৰলৈ যোৱা পুনম নামৰ যাত্ৰীবাহী বাছখন দুৰ্ঘটনাপতিত। প্ৰতিদিনৰ দৰে আজিও ৰাতিপুৱা AS15AC4995 নামৰ পুনম যাত্ৰীবাহী বাছখনে বৰপেটা ৰুটৰ পৰা কোচবিহাৰলৈ গৈ থকা অৱস্থাত ধুবুৰী জিলাৰ গোলকগঞ্জ অনাথ আশ্ৰমৰ সন্মুখত এজন বৃদ্ধাক বচাবলৈ গৈ দুৰ্ঘটনাপতিত হয়। যদিও এতিয়ালৈকে আমি পোৱা তথ্য অনুযায়ী বাছখনৰ কোনো ক্ষতি হোৱা নাই। মন কৰিবলগীয়া বিষয়টো হ'ল যে বাছ চালকে নিজৰ পাৰদৰ্শিতাৰে জীৱনৰ কথা চিন্তা নকৰি যাত্ৰীসমূহক বচাবলৈ গৈ গাড়ীখন ৰাস্তাৰ পৰা পথাৰত নমাই দিয়ে আৰু যাত্ৰীসকলক সুকলমে বচাই আনে। গোলকগঞ্জৰ পৰা তপন ৰায় ৰিপৰ্ট TTN সত্য সংবাদ।